নমস্কাৰ বন্ধু বান্ধৱীসকল। তো মোৰ নাম শ্ৰী প্ৰণৱ শইকীয়া, ঘৰ লখিমপুৰতে হয়। তো বিশেষকৈ মই এটা নতুন প্ৰয়াস কৰিছোঁ যে অকণমান ছ'চিয়েল নেটৱৰ্কিং প্লেটফৰ্মৰ জৰিয়তে নিজৰ মনৰ ভাৱবোৰ নিজৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবৰ কাৰণে। তো যদি ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে সকলোৱে শুধৰাই দিব কমেণ্টৰ জৰিয়তে। আৰু লগতে তো যদি কাৰোবাৰ কিবা ছিৰিয়াছ টপিক থাকে যে ডিছকাছ কৰিবৰ কাৰণে বা বুজি পাবৰ কাৰণে, তো কাইণ্ডলি আপুনি কমেণ্টৰ জৰিয়তে জনাব পাৰিব, কিয়নো চেষ্টা কৰিম যিমানখিনি পাৰোঁ যে আপোনালোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ দিবৰ কাৰণে। তো মোৰ বিশেষ পৰিচয় বুলি যদি কওঁ, মই এটা মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ। আৰু বৰ্তমান সময়ছোৱাত সমগ্ৰ অসমত যিদৰে প্ৰতিজন নিবনুৱাই নিজৰ জীৱনত ঘটা ঘাত প্ৰতিঘাতৰ সৈতে যুঁজি কেনেকৈ নিজৰ জীৱনটো সফল কৰিব লাগে, সেই ক্ষেত্ৰত ময়ো এজন সৈনিক হয়। কিয়নো ময়ো চেষ্টা কৰি আছোঁ কেনেকৈ জীৱন যুদ্ধখনত জয় হ'ব পাৰি। সুখ দুখ হাঁহি কান্দোন এই সকলোৰ মাজেৰে আমি যদি এটা সুন্দৰ সবল জীৱন গঢ়িব পাৰোঁ তো ডেফিনেটলি ভাল লাগিব। তো আশা কৰোঁ প্ৰতিজন ব্যক্তিয়ে এই সম্পৰ্কে হয়তো চাগে বহু আগতে চিন্তা চৰ্চা কৰিছে, আৰু হয়তো বহু ব্যক্তিয়ে আজিও হয়তো চিন্তা চৰ্চা কৰা নাই, আৰু হয়তো বহুতে চিন্তা চৰ্চা কৰি আছে বা তাৰ পৰা কিন্তু কোনো ধৰণৰ সঠিক উত্তৰত উপনীত হ'ব পৰা নাই। তো এটাই কথা, জীৱন নামৰ এই পৃথিৱীখনত সফলতা বিফলতাৰ অবিহনেও মধ্যস্থতা বুলিও এটাও সুকীয়া পৰিচয় আছে। তো জীৱনত লোৱা প্ৰতিটো সিদ্ধান্তই যে সফলতা আনি দিব তাৰ কোনো গেৰেণ্টি নাই। আৰু ঠিক তেনেদৰে জীৱনত লোৱা প্ৰতিটো সিদ্ধান্তই বিফলতাই যে আনিব তাৰো কোনো কিন্তু গেৰেণ্টি নাই। তো সেইকাৰণে আমি যদি জীৱনত বিফলতাসমূহ পাৰ কৰি যদি আমি আগবাঢ়িব পাৰোঁ প্ৰপাৰ ছিষ্টেমৰ সৈতে, এতিয়া বহু কথা আহি পৰে ছিষ্টেম বুলি কোৱাৰ লগে লগে আমি কোনটো ছাইডত আমি আগবাঢ়িব বিচাৰিম, বা ব্যৱসায়িক ক্ষেত্ৰখনত বা চাকৰি ক্ষেত্ৰখনত। কিন্তু প্ৰতিটো ক্ষেত্ৰতে এটা বস্তু এটাই হয়, যদি আমি নিজৰ মতে কাম কৰোঁ তেতিয়াহ'লে কিন্তু আমি 100% ফেইলাৰ হ'মেই। কিয়নো কাৰণ আমাৰ হিউমেন ব্ৰেইনটো ইমান এক্টিভ নহয় যে আমি বৰ্তমান সময়ছোৱাত প্ৰেক্টিকেল পৃথিৱীখনৰ সৈতে যুঁজিব পাৰিম। আৰু সেইকাৰণে আমি প্ৰেক্টিকেল পৃথিৱীখনৰ কাৰণে যুঁজিবৰ কাৰণে হয় আমাক কোনোবা নহয় কোনোবা এজন সেই ক্ষেত্ৰত সফল ব্যক্তিক গুৰু হিচাপে আমাক লাগিব। তেতিয়া আমি আমাৰ জীৱনটোত আগবাঢ়ি যাবৰ কাৰণে সুবিধা হ'ব। তো বন্ধুসকল, গুৰু বুলি কোৱাৰ লগে লগে তো আমাৰ মনত বহুত কিছুমান কুৱেশ্যন আহি যায় যে গুৰুনো কি বস্তু হয়। তো আমি যদি চাওঁ, আমি সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ, আজি বৰ্তমান সময়ত কলি যুগ চলি আছে। গতিকে আমি সত্য যুগৰ পৰা যদি আমি চাওঁ, প্ৰতিটো ক্ষেত্ৰতে কিন্তু গুৰু আছে, আৰু ঠিক তেনেদৰে গুৰু মন্ত্ৰও আছে। আৰু গুৰু যদি নাথাকে এখন পৃথিৱীত কোনো ব্যক্তিয়ে সফলতাৰ কিন্তু উচ্চ শিখৰ পাব পৰা নাই। গুৰু নোহোৱাকৈ হয়তো প্ৰতিজন ব্যক্তিয়ে সফলতাৰ মাজভাগ পাবগৈ পাৰিছে, বাট সফলতাৰ যিটো উচ্চ শিখৰ বুলি যিটো অপশ্যন আছে, সুপ্ৰিম লেভেল, সেইটো কিন্তু কোনো ব্যক্তিয়ে ল'ব নোৱাৰে, বা লোৱাটো ইম্পচিবল নহয়, লোৱাটো পচিবলে হয়, বাট কষ্ট বহুত হয়। আৰু সেই কষ্টত মাজভাগতো হয়তো বহুত ব্যক্তিয়ে হাৰ মানিবলগীয়া হয়। কিন্তু মই এটা কথা ক'ম, এই পৃথিৱীখনত বীৰৰহে পূজা হয়, কিন্তু কাপুৰুষৰ পূজা নহয়। হাৰিলে আপুনি কাপুৰুষ হ'ব পাৰে, কিন্তু জিকিলে আপোনাৰ পূজা হ'ব পাৰে। এতিয়া সিদ্ধান্ত আপোনাৰ, আপুনি বীৰ হ'ব বিচাৰে নে আপুনি কাপুৰুষ হ'ব বিচাৰে। তো থেংক ইউ ছ' মাছ, থেংক ইউ।